নমস্কাৰ জনাইছো সকলোকে আৰু স্বাগতম জনাইছো দা বেসিক টকছলৈ। আমি আমাৰ ভাৰতৰ ভূগোলৰ ক্লাছটো কৰি আছিলোঁ। এইটো হৈছে 4 নম্বৰ। আগৰ কিতাত আমি হিমালয় গঠন সম্পৰ্কে পঢ়িলোঁ আৰু সেই কথাসমূহ গম পালোঁ। আজি আমি ভাৰতৰ ভূপ্ৰাকৃতিক বিভাগৰ উত্তৰৰ সমভূমি বৃহৎ সমভূমি অঞ্চলৰ বিষয়ে আমি বিস্তৃতভাৱে জানিম। তো তাৰ কাৰণে আমি বেলেগ কথা পাতি নাথাকোঁ। আপোনালোকে আমাৰ লগত সংযোগ হ'বৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক। এইটো চিৰিজটো নামে দিছোঁ ব্ৰহ্মাস্ত্ৰ। এই চিৰিজটোত আমি যিখিনি আমাৰ মেইন কথা জানিব লগা আছে, যিখিনি কথা আমি মূল কথা জানিব লাগে, সেই গোটেইখিনি বস্তু আমি কভাৰ কৰিম যাতে কম্পিটিটিভ এক্সামত যিমান যি সোধে গোটেইখিনি আপোনাৰ নখ দৰ্পণত থাকে। এতিয়া আহিছোঁ আমি প্ৰথমটো বিষয় উত্তৰ ভাৰতৰ বৃহৎ সমভূমি অঞ্চল বুলি কৈছে। আমি পঢ়িছিলোঁ এটা হৈছে উত্তৰৰ পাৰ্বত্য অঞ্চলৰ বিষয়ে পঢ়িছিলোঁ, অৰ্থাৎ হিমালয় সম্পৰ্কে পঢ়িছিলোঁ। এইটো হৈছে উত্তৰ ভাৰতৰ বৃহৎ সমভূমি অঞ্চল। আমি এই বিষয়ে জনাৰ আগতে আমি প্ৰথম অলপমান ষ্টেটিক কথাখিনি জানি লওঁ। হিমালয়ৰ দক্ষিণে উপদ্বীপৰ উত্তৰে উত্তৰে ভাৰতৰ বিশাল সমভূমি অৱস্থিত, অৰ্থাৎ হিমালয়ৰ দক্ষিণে এইটো চাব আপোনালোকে এইখন হৈছে ভাৰতবৰ্ষ। মই এনেই জাষ্ট এটা দেখাবৰ কাৰণে আৰু এইখন হৈছে ভাৰতবৰ্ষ। ইয়াৰ যি উত্তৰে উত্তৰে যিসমূহ হিমালয় আছে, উত্তৰত যি হিমালয় আছে আৰু দক্ষিণে যি মালভূমি আছে, অৰ্থাৎ উপদ্বীপ আছে, সেই মালভূমিৰ মাজৰ এই অংশখিনি কি বুলি কৈছে? এইখিনি হৈছে উত্তৰ ভাৰতৰ বৃহৎ সমভূমি অঞ্চল। বুজি পাইছে? উত্তৰ ভাৰতৰ বৃহৎ সমভূমি অঞ্চল হৈছে এইখিনি। এই সমভূমি পশ্চিমৰ পৰা পূবে, অৰ্থাৎ পশ্চিম দিশৰ পৰা পূব দিশলৈকে প্ৰায় 2400 কিলোমিটাৰ দীঘল। ক'ৰবাত দিয়া হৈছে 2500, এনেকুৱা ধৰণৰ মানে ডাটাবিলাক অলপমান খেলি মেলিকৈ থাকে। তো এইটো কেতিয়াও নুসুধে আপোনাক কিমান দীঘল কিমান বহল, এইবিলাক নুসুধে, জাষ্ট এটা আইডিয়া কৰিবৰ কাৰণে। এই সমভূমি পশ্চিমৰ পৰা পূবে প্ৰায় 2400 কিলোমিটাৰ দীঘল আৰু গড় প্ৰস্থ 150 পৰা 300 কিলোমিটাৰ, অৰ্থাৎ বহলটো কথা কৈছে যে 150 পৰা 300 কিলোমিটাৰ। এই সমভূমি সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ এই তিনিখন প্ৰধান নদী ব্যৱস্থাৰ পলস সঞ্চয়ৰ ফলত গঠিত হৈছে। অৰ্থাৎ এই সমভূমিখন তিনিখন মুখ্য নদী, এখন হৈছে সিন্ধু নদীৰ 5খন উপনদী আছে। সেই উপনদী কেইখন হৈছে, এখন হৈছে জেলাম, চেনাব, ৰবি, সুতলেজ, ব্যাস বুলি কয়। এই 5খন আছে আৰু সেই নদীকেইখনৰ পৰা আৰম্ভ হৈ আমাৰ একদম ব্ৰহ্মপুত্ৰ অৰুণাচল প্ৰদেশলৈকে এই গোটেই বৃহৎ সমভূমি অঞ্চলটো গঠিত। এই উত্তৰ ভাৰতৰ এই বিশাল সমভূমি পলসুৱা প্ৰকৃতিৰ আৰু সৰ্বপশ্চিম অংশ মৰুভূমিৰে আচ্ছাদিত। অৰ্থাৎ এইখিনি হৈছে আমাৰ কি? এইখিনি উত্তৰ ভাৰতৰ বৃহৎ সমভূমি অঞ্চল। বুজি পাইছে? উত্তৰ ভাৰতৰ বৃহৎ সমভূমি অঞ্চল। এই উত্তৰ ভাৰতৰ বৃহৎ সমভূমি অঞ্চলটো কেনেধৰণে গঠন হ'ল মই আপোনালোকক আগতে কৈছোঁ যে ইয়াতে আগতে এখন সাগৰ আছিলে, সেই সাগৰখনৰ নামটো আছিলে তেথিছ সাগৰ। সেই তেথিছ সাগৰখন যেতিয়া আছিলে, তাৰপিছত যেতিয়া আমাৰ ইণ্ডিয়ান প্লেটখন যেতিয়া ক্ৰমে দক্ষিণৰ পৰা গৈ উত্তৰ ফালে গৈ ইউৰেছিয়ান প্লেটৰ লগত সংঘৰ্ষ হ'ল, ইউৰেছিয়ান প্লেটৰ লগত যেতিয়া সংঘৰ্ষ হ'ল তাৰ ফলত হিমালয় পৰ্বতৰ সৃষ্টি হৈছিলে। আৰু তাতে এইখিনিতে যিহেতু তেথিছ সাগৰখন আছিলে, এতিয়া বৰ্তমান ভাৰতবৰ্ষখন যিখিনি উত্তৰৰ অংশ সেইখিনি কি আছিলে? তেথিছ সাগৰ আছিলে। তাতে তেথিছ সাগৰৰ তলিভাগত অৰ্থাৎ গেট জমা হৈ আছিলে আৰু সেই গেদীয় শিলাৰে সেইকাৰণে হিমালয় পৰ্বতখন গঠিত। বুজি পাইছে? তাৰপিছত ইয়াতে কি হৈছে? হিমালয়ৰ পৰা কিছুমান নদীৰ উৎপত্তি হৈছে। সেই নদীসমূহে যিসমূহ পলস লৈ আহে, সেই পলসসমূহ বা ইয়াৰ পৰা যিসমূহ নদী গৈছে, সেই নদীসমূহে যিসমূহ পলস ইয়াত নি পলসসমূহ পেলাই কি কৰিছে? এখন বৃহৎ সমভূমি অঞ্চল গঠন কৰিলে। বুজি পাইছে? যিহেতু এই ইণ্ডিয়ান প্লেটখন গৈ পেলাই সেই তেথিছ সাগৰখন নাইকিয়া কৰি দিলে আৰু তেথিছ সাগৰখন কি হৈ গ'ল? এখন সাগৰ কিমান মানে গভীৰ হ'ব পাৰে? সাগৰখন অগভীৰ হৈ গ'ল। তাৰপিছতে হিমালয়ৰ ফালৰ পৰা যিসমূহ ধৰি লওক শিল থাকে, শিলসমূহ হিমালয় পৰ্বতসমূহৰ যিসমূহ শিল, সেই শিলসমূহক
পানীয়ে কাটি 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 তাৰ পৰা মাটিবিলাক আনি পলসবিলাক আনি আনি ইয়াত জমা কৰিলে আৰু জমা কৰাৰ ফলত এসময়ত ই এখন বৃহৎ সমভূমি মানে সমান একদম সমান সমভূমি অঞ্চল গঠন কৰিলে সেইটো হৈছে তেনেধৰণে কি কৰিছে এই উত্তৰ ভাৰতৰ দ্য গ্ৰেট প্লেইনছ অফ ইণ্ডিয়ান এখন ক্ৰিয়েট হ'ল ঠিক আছে বুজি পালে তাৰপিছতে নেক্সটটো হৈছে এই সমভূমি চাৰিটা প্ৰধান অংশত বিভক্ত এটা হৈছে ভাঙ্গৰ তাৰপিছতে আনটো হৈছে খাদৰ ভাবৰ আৰু তৰাই এতিয়া আপোনালোকে ভাঙ্গৰ খাদৰ ভাবৰ তৰাই সেইবোৰ কি হয় সেইবোৰ কথা আপোনালোকে অলপমান জানি লওক যিটো পৰীক্ষাৰ কাৰণে জানিলে হ'ল ইমান একো ডিটেইলছত জানিব লগা প্ৰয়োজন নাই যদি ভালকৈ আপুনি পঢ়িম বুলি ভাবিছে তেতিয়া পঢ়ক বেলেগ কথা কিন্তু পৰীক্ষাৰ কাৰণে যদি পৰীক্ষাক লক্ষ্য লৈ পঢ়িছে এক্সাম ক্ৰেক কৰাৰ কাৰণে ইমান ডিটেইলছত নাজানিলেও বেছিক কথাখিনি জানিলেই হ'ল ভাবৰ মানে হৈছে চাওক এইখন হৈছে হিমালয় পৰ্বত এইখন ধৰি লওক এখন হিমালয় পৰ্বতখনৰ তলত যিসমূহ সৰু সৰু শিলগুটি এইখনতো ইমান ডাঙৰ পাহাৰ এখন পৰ্বত এখন তাৰ তলৰ অংশখিনি যিসমূহ সৰু 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 শিলগুটিৰ অঞ্চল সেই শিলগুটি থকা সেই এৰিয়াটোক কি বুলি কোৱা হৈছে ভাবৰ বুলি কোৱা হৈছে বুজি পাইছে এইফালেদি হিমালয় পৰ্বতেদি হিমবাহৰ পৰা নদীসমূহ বৈ আহিছে নদীসমূহ বৈ আহি পেলাই এইফালেদি আপোনাৰ কি হৈছে এইবোৰ হৈছে সৰু 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 শিলগুটি শিল বালি এইবিলাক আৰু সৰু সৰু শিল বালি এইবোৰ হৈছে সেইবোৰ এই অঞ্চলটোক কোৱা হৈছে যে ভাবৰ বুজি পাইছে এইটো হৈছে ভাবৰ বা ভাবৰ বুলি কোৱা হৈছে বুজি পাইছে তাৰপিছতে সেই শিলগুটিখিনি থাকা বা শিল বালি থাকা সেইখিনি অঞ্চলটো পাৰ হোৱাৰ পিছত নেক্সট যিটো এই অঞ্চল পাইছে সেইটো তেৰাই বুলি কৈছে বা তৰাই বা তেৰাই বুলি কয় তেৰাই অঞ্চল তেৰাই সেই অঞ্চলটোক কি বুলি কোৱা হৈছে তেৰাই আৰু এই তেৰাই অঞ্চলটো কি হয় জলাশয় থাকিব কাৰণ নদীসমূহ এইফালেদি শিলৰ ফাকে ফাকে বৈ আহি হিমবাহৰ পৰা ওলালে পৰ্বতৰ হিমবাহৰ পৰা বৈ আহি পেলাই ভাবৰত পালে ভাবৰৰ শিলগুটিসমূহৰ তলে 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 পানীবিলাক বৈ আহিছে আহি পেলাই তেৰাই অঞ্চলেদি নদীখনৰ মুখখন ওলাইছেহি মানে নদী এইফালে যে নদী এখন বৈ আছে সেই কথাটো মানে গম পোৱা গৈছে সেই শিলগুটিসমূহৰ তলে তলে পানীবিলাক বৈ আহিছে হিমবাহৰ পৰা গলি গলি তাৰপিছতে এই যিটো এই তেৰাই অঞ্চলটো কি হয় গছ গছনি ডাঠ অৰণ্য পাব পাৰে কাৰণ এই অঞ্চলটো সেমেকা আমাৰ যিবিলাক ধৰি লওক জলাহ অঞ্চল বুলি কোৱা যায় আমাৰ অসমত যিবোৰ জলাহ অঞ্চল আছে আপোনালোকে চাবচোন আপোনালোকৰ পথাৰ চথাৰবিলাক দেখিব যে যিবিলাক পথাৰত মানে খেতি বাতি নকৰা হৈছে গৈ দ পথাৰবিলাকত চাব একদম জলাহ টাইপ মানে মাটিবিলাক ভেৰভেৰীয়া হয় আপোনাৰ কি বুলি কয় আৰু পানী চানী জমা হৈ থাকে বহুত দিনলৈকে পানী জমা হৈ থাকে পানী নুশুকায় সেইবিলাক অঞ্চল সেইবিলাক কোৱা হয় জলাশয় থকা অঞ্চল আৰু সেই অঞ্চলটোকে কি বুলি কোৱা হৈছে তেৰাই আৰু এই তেৰাই অঞ্চলটো এটা কাৰণে মানে পপুলাৰ হয় তেৰাই অঞ্চলত কি হয় যিবিলাক নেশ্যনেল পাৰ্ক আছে ইয়াতে বায়'ডাইভাৰ্চিটি এটা মানে হেৰি দেখা যায় বহুত এটা ডাঙৰ বায়'ডাইভাৰ্চিটি দেখা যায় জৈৱ বৈচিত্ৰ্য দেখা যায় ইয়াতে জীৱ জন্তু গছ গছনি অনেক ৰকমৰ আপুনি বস্তু দেখা পাব ঠিক আছে তাৰপিছতে নদীখন আহি পেলাই সমভূমি পালেহি সেই তেৰাই ভাবৰ পৰা তেৰাই পালেহি তেৰাই পিছত আহি পেলাই যিখিনি সমভূমিত দেখা হৈছে সেই অঞ্চলটোক আকৌ দুটা হেৰিত কৰিছে এটা হৈছে নদীখনে যে সেই শিলবিলাক কাটি কাটি বালিবিলাক যে কঢ়িয়াই আনিছে পলসবিলাক যে কঢ়িয়াই আনিছে আনি পেলাই নদীখনে যিখিনি নতুন পলসখিনি নৱপলসুৱা অৰ্থাৎ নতুন যিখিনি পলস সেই পলসখিনি কি বুলি কোৱা হৈছে খাদৰ বুলি কোৱা হৈছে সেই পলসখিনি কি বুলি কোৱা হৈছে খাদৰ তাৰপিছতে যিখিনি আগতে বহুত বছৰ আগতে যিখিনি পলস জমা হৈছিলে এই পলসবিলাকক কি বুলি কোৱা হৈছে ভাঙ্গৰ এইবিলাকক কি বুলি কোৱা হৈছে ভাঙ্গৰ বুজি পাইছে যিখিনি নতুন পলস সেইখিনি হৈছে খাদৰ যিখিনি আগৰ পুৰণা পলস আছিলে সেইখিনি হৈছে ভাঙ্গৰ সিম্পল কথা ভাবৰ কি হয় ভাবৰ হৈছে পৰ্বতখনৰ শেষত পৰ্বতখন যিখিনি আৰম্ভ হৈছে যিখিনি পৰা পৰ্বতখন আৰম্ভ হৈছে তাতে আপোনালোকে চাবচোন পৰ্বতবিলাকত কি হয় ডাঙৰ 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 শিলগুটি থাকে বালি থাকে সেই বালি থকা শিলগুটি থকা অঞ্চলটোক কি বুলি কোৱা হৈছে ভাবৰ বুলি কোৱা হৈছে আৰু সেই ভাবৰ বা বালি থকা অঞ্চলবিলাকত আপোনালোকে জুৰি চুৰিবিলাক দেখিব ওৰ পৰা এটা জুৰি বৈ আহিছে তোৰ পৰা এটা জুৰি বৈ আহিছে এনেধৰণে কোনখিনিৰ পৰা ক'ৰ পৰা কেনেকৈ পানী বৈ আছে গম পোৱা নাযায় কাৰণ ইয়াৰ পৰা যিসমূহ হিমবাহ আছে হিমবাহসমূহৰ পৰা পানীবিলাক গলি গলি সেইফালেদি শিলৰ ফাকে 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 পানীবিলাক আহিছে আহি তেৰাই অঞ্চলটো অলপমান মুকলি অঞ্চল হৈছে আৰু তাতে যিখিনি মানে নদীখনে এটা বাট বনাব পাৰিছে সেই বাট বনোৱা সেইখিনিতে গোটেই পানীবিলাক আহি পেলাই এখন নদীখনৰ মানে
নদী এখন যে ওলাইছে সেই কথাটো গম পোৱা যায় আৰু সেই অঞ্চলটো কি হয় পানীবিলাক যেতিয়া শিলৰ ফাকে ফাকে বৈ আহিব আহি পেলাই এই অঞ্চলটো জলাহ টাইপ কৰি পেলাইছে ইয়াতে ডাঠ অৰণ্য চৰণ্য এইবিলাক হয় ঠিক আছে ইয়াতে নেশ্যনেল পাৰ্ক থাকিব ৱাইল্ড লাইফ চেঞ্চুৰী থাকিব এটা বায়'ডাইভাৰ্চিটি এটা পৰিৱেশ থাকিব জৈৱ বৈচিত্ৰ্য থাকিব বিভিন্ন জীৱৰ বৈচিত্ৰ্যতা আপুনি দেখা পাব তাৰপিছতে তাৰ পৰা আহি পেলাই যেতিয়া এইফালে আপোনাৰ নতুন নদীখনে যিহেতু শিলবিলাক যেতিয়া শিলবিলাক যেতিয়া শিলৰ ওপৰেদি যেতিয়া পানীবিলাক বৈ থাকিব ৰ'দ বৰষুণ বতাহ এইবিলাকৰ থ্ৰুদি যেতিয়া পানীবিলাক বৈ থাকিব পানীয়ে কি কৰিব পানীয়ে আপোনাৰ সেই শিলবিলাক কাটিব বালিবিলাক কঢ়িয়াই লৈ আহিব পলস লৈ আহিব আহি পেলাই ই নদীখনৰ কাষে কাষে এইবিলাক জমা কৰিব ল'ব জমা কৰিব লোৱাৰ ফলত যিসমূহ নতুনকৈ জমা হৈছে সেই নতুনকৈ জমা হোৱাখিনিক কোৱা হৈছে যে খাদৰ আৰু যিখিনি পুৰণা আগৰ বহুত আগতে জমা হোৱা অৰ্থাৎ এই খাদৰখিনিও গৈ গৈ এটা সময়ত কি হ'বগৈ পাৰে ভাংগৰ হৈ যাব পাৰে আগৰ যিখিনি পুৰণা আছিলে সেইখিনি কোৱা হৈছিল ভাংগৰ বুজি পালে আৰু খাদৰটো এটা কাৰণে বিখ্যাত খাদৰটো হৈছে মানে শস্যৰ ভঁৰাল ইয়াত আপোনাৰ বহুত ধুনীয়া খেতি হয় ইয়াত যেহেতু পলসুৱা মাটিত ধান খেতি মৰাপাট খেতি বিভিন্ন ধৰণৰ খেতিসমূহ ইয়াত উভয় নদীকে লাগিব বুজি পাইছে সেইখিনি আছিল মূল কথা ভাবৰ খাদৰ আমি সেইটো কথা বুজি পালোঁ ইয়াতে চাওক এতিয়া ইয়াতে কৈছে এই সমভূমি চাৰিটা প্ৰধান অংশত বিভক্ত ভাংগৰ পুৰণি পলসুৱা মাটি মই ক'লোৱে ভাংগৰটো হৈছে পুৰণি পলসুৱা মাটি খাদৰ হৈছে নতুন বা নৱ পলসুৱা মাটি ভাবৰ হৈছে শিল বালিৰে ভৰা ছিদ্ৰযুক্ত সমভূমি য'ত নদী নলা অন্তৰ্নিহিত হয় নদী নলাবিলাক শিলৰ তলে তলে বৈ আহে গম পোৱা নাযায় তৰাই হৈছে আৰ্দ্ৰ ঘন জংঘলৰ অঞ্চল য'ত ভাবৰ পৰা অন্তৰ্নিহিত নদীবোৰে পুনৰ প্ৰকাশ পায় নদীবোৰ পুনৰ দেখা পোৱা যায় শিলৰ ফাকে ফাকে বৈ থাকিলে আপুনি ক'ত দেখা পাব যেতিয়া মুকলি ঠাইত পানীখিনি আহি ওলাবহি তেতিয়াহে গম পাব যে এইফালৰ পৰা পানী বৈ আছেচোন এনেকুৱা ধৰণৰ কথাটো উত্তৰ ভাৰতৰ বৃহৎ সমভূমি অঞ্চলৰ এইটো হৈছে ৰাজস্থান প্লেন আৰু ইয়াতে আপুনি এটা বস্তু চাব ইয়াতে কি হৈছে ইয়াতে এইখিনিতে আমাৰ গ্ৰেট ইণ্ডিয়ান ডিজাৰ্টখন আছে আমাৰ মৰুভূমিখন আছে আৰু এই মৰুভূমি অঞ্চলটোৰ পৰা আৰম্ভ হৈ এইখিনিত অৰুণাচল প্ৰদেশৰ এই এৰিয়াটোলৈকে অৰুণাচল প্ৰদেশৰলৈকে মানে আপুনি এইটো এৰিয়া সেইটো এৰিয়াত ভাবিব নালাগে গ্ৰেট ইণ্ডিয়ান ডিজাৰ্টখনৰ পশ্চিমৰ পৰা ব্ৰহ্মপুত্ৰৰ অৰুণাচল প্ৰদেশৰ এইখিনিলৈকে পশ্চিমৰলৈকে অৰুণাচল প্ৰদেশৰ কি হ'ব তেতিয়া আপোনাৰ পূবৰ পৰা এই অঞ্চলটো কি হয় এখন সমভূমি আছে আৰু সেই সমভূমিখনকে কি বুলি কোৱা হৈছে তাৰ গ্ৰেট ইণ্ডিয়ান প্লেইনছ বা উত্তৰৰ বৃহৎ সমভূমি অঞ্চল ইয়াতে মই এটা পাৰ্থক্যটো লৈ আহিছোঁ ভাবৰ মানে হৈছে হিমালয় পাদদেশত অৱস্থান ক'ত হিমালয় পাদদেশ মানে কি হয় আপুনি নিশ্চয় যোৰাবাটত অহা যোৱা কৰিছে যোৰাবাট আপুনি গুৱাহাটীলৈ আহোঁতে নিশ্চয় যোৰাবাট পাৰ হৈছে বা কিবা কাৰণত কেতিয়াবা ক'ৰবাত গৈছে শ্বিলঙলৈ গৈছে শ্বিলঙত যাওঁতে আপুনি যোৰাবাট পাৰ হৈছে সেই পাহাৰবিলাক যে আৰম্ভ হয় পাহাৰবিলাক আৰম্ভ হোৱাৰ আগতে এটা যিখিনি অঞ্চল অৰ্থাৎ নক্সা দি বজাই দিলে আপোনালোকে কথাবিলাক ভালকৈ বুজি পাব এইসমূহ হৈছে পাহাৰখনটো ডাইৰেক্ট ষ্টাৰ্ট নহয় আৰু এইখিনি হৈছে সমভূমি আৰু এইখিনি হৈছে পাহাৰ আৰু সমভূমিৰ মাজত যিখিনি অঞ্চল আছে সেইখিনিক পাদদেশ বুলি কোৱা হয় ফুট হিলছ বুলি কোৱা হয় অৰ্থাৎ পাহাৰখন ষ্টাৰ্ট হ'ব আৰু সমভূমিখনো শেষ হৈছে যিখিনি অঞ্চল লাহে লাহে পাহাৰত উঠিব লৈছে আৰু সেই ঠাইখিনিক কি বুলি কোৱা হয় পাদদেশ বা ফুট হিলছ বুলি কোৱা হয় বুজি পাইছে ভেৰি চিম্পল সমভূমিখন আৰু পাহাৰখনৰ মাজত যিখিনি য'ত সমভূমিখন শেষ হৈছে আৰু য'ত পাহাৰখনৰ আৰম্ভণি হৈছে সেই অঞ্চলটোক কোৱা হয় ফুট হিলছ মনত ৰাখিব তৰাই হৈছে ভাবৰৰ দক্ষিণে হৈছে তৰাই এইটো চাওক নক্সাত আপোনালোকে দেখিছে এইখন হৈছে হিমালয় তাৰপিছত হিমালয়ৰ পৰা যিবিলাক তাৰ পিছৰ তাৰ দক্ষিণৰ অংশটো কি হৈছে এইবিলাক সৰু সৰু শিল বালি অঞ্চল এইটো কোৱা হৈছে ভাবৰ এই শিল বালি অঞ্চলবিলাকৰ মাজেদি কিছুমান নৈ বৈ আহিছে হিমালয়ৰ হিমবাহৰ পৰা উৎপত্তি হোৱা নৈবিলাক ওৰ পৰা সৰুকৈ জান জুৰিবিলাক বৈ আহিছে আহি পেলাই এইবিলাক শিলৰ ফাকে ফাকে গৈ পেলাই তৰাই অঞ্চলত ইয়াৰ এইফালে যে পানী বৈ আছে সেই কথাটো গম পোৱা গৈছে মানে নদীখনৰ কি হয় নদীখন আকৌ দৃশ্যমান হৈ গৈছে দৃশ্যমান হোৱাৰ ফলত আমি কি দেখিছোঁ এই অঞ্চলটোত গছ গছনি বহুত হ'ব কাৰণ পানী আছে আৰু নদীখনে কি কৰে এইবিলাক শিল বালিবিলাক কাটি আনি পেলাই পলসবিলাক লাহে লাহে জমা কৰিছে
ইয়াত গছ গছনি জীৱ জন্তু বায়'ডাইভাৰ্চিটি দেখা পাইছে তাৰপিছতে নদীখন য'ত আমি মুকলিভাৱে দেখা পাইছোঁ তাৰ একেবাৰে কাষৰ অঞ্চলটো কৈছে যে খাদৰ য'ত নৱপলসুৱা নতুনকৈ পলসবিলাক পেলাইছেগৈ আৰু যোনবিলাক পুৰণা হৈ গ'ল বহুত আগতে তাতে পলস জমা হৈছিলে এই খাদৰে আছিলে সি আগতে এটা সময়ত তাৰপিছত গৈ সি কি হৈ গ'লগৈ ভাংগৰ হৈ গ'ল বুজি পালে ভাংগৰ পুৰণি পলসুৱা তেৰাই দক্ষিণে খাদৰ হৈছে নদীৰ দাঁতিত বৈশিষ্ট্য হৈছে ভাবৰৰ শিল বালিৰে ভৰা পানী মাটিৰ তললৈ বুৰ যায় তৰাই অঞ্চলৰ বৈশিষ্ট্য হৈছে আৰ্দ্ৰভূমি জলাশয় ভূমি ঘন জংঘল বন্যপ্ৰাণী অভয়াৰণ্য নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যান এইবিলাক থাকে তাৰপিছতে ভাংগৰত হৈছে পুৰণি পলসুৱা মাটি তেৰাই দক্ষিণে বুলি কৈছে তেৰাই অঞ্চলটো ভাংগৰ তেৰাই খাদৰ নহয় এইটো হৈছে ভাবৰ এইটো হৈছে তেৰাই এইটো হৈছে ভাংগৰ এইটো হৈছে খাদৰ বুজি পালে ভাবৰ তেৰাই ভাংগৰ খাদৰ ভাবৰ তেৰাই ভাংগৰ খাদৰ একদম লাইন বাই লাইন মনত ৰাখিবলৈ চেষ্টা কৰক প্ৰথম হৈছে ভাবৰ তাৰপিছতে আহিছে তেৰাই তাৰপিছতে আহিছে ভাংগৰ তাৰপিছতে আহিছে খাদৰ বুজি পালে তাৰপিছত ইয়াৰ ভাঙৰ বৈশিষ্ট্য হৈছে পুৰণি মাটি কংকৰ গ্ৰাহ ৰঙৰ খাদৰৰ বৈশিষ্ট্য হৈছে প্ৰতি বছৰে নতুন পলস যোগ হয় উৰ্বৰ কৃষি আৰু জনবসতি ক্ষেত্ৰত যদি আপুনি ভাবৰত চাই কম কৃষি হয় বনাঞ্চল বেছি তাৰপিছতে ইয়াতে খাদৰ যদি চাই তেৰাই যদি চাই জিম কৰবেট মানস এইবিলাক মানে মই ক'লোৱে বায়'ডাইভাৰ্চিটি ৰিচ জ'ন তাৰপিছতে তাৰ তলৰটো যোনটো ভাংগৰ পুৰণি পলসুৱা সমভূমি আৰু একদম খাদৰটো হৈছে সৰ্বাধিক কৃষি ভাৰতৰ শস্যৰ ভঁৰাল বুলি কোৱা হয় বুজি পালে উত্তৰ ভাৰতৰ বৃহৎ সমভূমিসমূহক 4টা উপভাগত ভাগ কৰা হৈছে আমি প্ৰথমটো যদি চাওঁ প্ৰথমটো হৈছে ৰাজস্থানৰ সমভূমি স্থান হৈছে থৰ মৰুভূমিৰ পূবে থৰ মৰুভূমিখনৰ এখন হৈছে থৰ মৰুভূমিখনৰ পূবে আছে আপোনাৰ পূবৰ পৰা ষ্টাৰ্ট হৈছে থৰ মৰুভূমি বৃহৎ সমভূমিৰ পশ্চিম সীমা ৰাজস্থানৰ বাগৰ থৰৰ পূবৰ আধা শুষ্ক ভূমি আৰু একমাত্ৰ দক্ষিণ পশ্চিমে বোৱা নদীখন হৈছে লুনি ৰিভাৰখন কি হৈছে একমাত্ৰ ইণ্ডিয়াৰ দক্ষিণৰ পৰা দক্ষিণ পশ্চিমৰ ফাললৈ বোৱা নদীখনেই হৈছে লুনি নদী মনত ৰাখিব এইটো এক্সামত আহে ক'ত পৰিছে এখন আৰৱ সাগৰত পৰিছে এইটো আপোনালোকে ইমান একো ডাঙৰ কথা নহয় ক'ৰ পৰা ষ্টাৰ্ট হৈছে 4টা ভাগত ভাগ কৰা হৈছে ৰাজস্থান হওক পাঞ্জাব হাৰিয়ানা হওক গংগা বিহাৰ উত্তৰ প্ৰদেশ যোনখিনি আছে সেইখিনি হওক তাৰপিছতে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি হওক এই 4টা অঞ্চলত ভাগ কৰা হৈছে ইমান একো মনত ৰাখিব লগা কথা নাই ৰাজস্থানৰ পৰা ষ্টাৰ্ট হৈছে ৰাজস্থানৰ থৰ মৰুভূমিখনৰ পূবৰ পৰা ষ্টাৰ্ট হৈছে পাঞ্জাব হাৰিয়ানা বিস্তৃতি পঞ্জাৱৰ পৰা হাৰিয়ানা যমুনা নদীলৈকে মাটিৰ প্ৰকাৰ কৈছে ধৰিয়া আৰু বেদ মাটিবিলাক কেনেকুৱা ধৰণৰ ধৰিয়া বুলি কৈছে এটা হৈছে বেদ ধৰিয়া মানে কি হৈছে গভীৰ খহনীয়া ঠাল অৰ্থাৎ ধৰিয়া এনেকুৱা ধৰণৰ বৰষুণ পৰি সেই জেগাটো খাল কৰি পেলাইছে বৰষুণৰ পানীৰে তাৰ মাটিবিলাক কাটি খালৰ নিচিনা এটা তৈয়াৰ কৰি পেলাইছে সেইটোক ধৰিয়া বুলি কয় বেদ হৈছে খাদৰ সমভূমি নদীৰ কাষৰ নতুন পলসৰ মাটি অৰ্থাৎ নদীসমূহৰ কাষৰ যিবিলাক নতুন নৱপলসুৱা মাটি সেইবিলাকক বেদ বুলি কোৱা হয় বিশেষত্ব হৈছে পঞ্চনদ অঞ্চল সিন্ধু নদীৰ 5খন উপনদীৰ নিষ্কাশন অৰ্থাৎ আপোনাৰ সিন্ধু নদীৰ 5খন উপনদী কি হৈছে জেলাম চেনাব ৰবি ব্যাস সুতলেজ জেলাম চেনাব মই আঁকি দিছোঁ চাই লওক এখন হৈছে সিন্ধু নদী এখন হৈছে জেলাম এখন চেনাব ৰবি সুতলেজ ব্যাস তাৰপিছত সুতলেজ এনেকৈ গৈ পেলাই নদীকেইখন লগ খাইছেগৈ বুজিলে এইখন হৈছে সিন্ধু নদীৰ উপনদী কেইখন হৈছে জেলাম চেনাব ৰবি ব্যাস সুতলেজ বুজি পালে এইখন গৈ লগ খাইছে এইখনক পঞ্চনদ বুলি কৈছে আৰু সেইটোৱে কথা দুৱাব মানে কি দুৱাব শব্দটো পাব এতিয়া কাৰণ এই নদীকেইখন আছে যে নদীকেইখনৰ দুৱাব এটা শব্দ পাব দুৱাব মানে বেলেগ একো কথা নহয় দুখন নদীৰ মাজৰ সমভূমি অঞ্চলটোকে কি বুলি কোৱা হৈছে দুৱাব বুলি কোৱা হৈছে দুখন নদী চাওক এখন নদী ইয়াৰ মাজৰ যিটো অঞ্চল এইটো কি বুলি কোৱা হয় দুৱাব বুলি কোৱা হয় ইয়াৰ মাজৰ যিটো অঞ্চল এইটো কি বুলি কোৱা হয় দুৱাব ক্লিয়াৰ
এই মাজৰ অঞ্চলটো কি বুলি কোৱা হয় দোৱাব ইমান একো ডাঙৰ কথা নহয় অলপমান পঢ়িলে গম পাই যাব গংগা সমভূমি গংগা নদী বিস্তৃতি দিল্লীৰ পৰা কলকাতা উত্তৰ প্ৰদেশ বিহাৰ পশ্চিম বংগ বৈশিষ্ট্য গংগা আৰু ইয়াৰ উপনদীসমূহে প্ৰচুৰ পলস জমা কৰে কৈ আহিছোঁ সেইখিনি কথা অতি উৰ্বৰ উত্তৰ ভাংগৰ দক্ষিণত খাদৰ বেছি উত্তৰত ভাংগৰ আছে দক্ষিণত খাদৰ বিহাৰ উত্তৰ প্ৰদেশত সৰ্বাধিক ঘনত্ব মানে জনসংখ্যাৰ ঘনত্বৰ কথা কৈছে ব্ৰহ্মপুত্ৰ সমভূমি অৱস্থান অসম উপত্যকা উত্তৰে পূব হিমালয় পশ্চিমে দক্ষিণ গংগা সমভূমি আৰু ভাৰত বাংলাদেশ সীমা ঠিক আছে বুজি পাইছে আপোনালোকে কথাখিনি সেইটোৱে কথা আৰু এই ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলত কি হয় বানপানী হয় বেছিকৈ অতি নিম্ন সমভূমি বাৰিষাত বানপানী বেছিকৈ হয় প্ৰায় নদীৰ গতিপথ সলনি হয় প্ৰচুৰ বালি চৰ দেখা যায় প্ৰচুৰ বালি চৰবিলাক আমাৰ ইয়াত চৰ চাপৰিবিলাক দেখা যায় প্ৰধান শস্য ধান মৰাপাট এইটো পাত বুলি আহিলে এইটো একচুৱেলি মৰাপাট হ'ব লাগিছিলে মৰাপাট চাহ এতিয়া এটা কথা আপোনালোকে জানি লওক পঞ্জাৱ আৰু হাৰিয়ানাৰ দোৱাবসমূহ কেইটামান মেইন দোৱাব আছে সেই দোৱাবকেইটা মনত ৰাখিব এইকেইটা এক্সামত সোধে সেইকাৰণে মই এইকেইটা লৈ আহিছোঁ এটা হৈছে বাৰী দোৱাব আছে ব্যাস প্লাছ ৰবি বা ৰাবি বুলি কোৱা হয় ব্যাস আৰু ৰবি নদীৰ বীজ বা ৰবি নদীৰ মাজৰ যিটো অঞ্চল সেইটো হৈছে বাৰী দোৱাব ৰাচনা দোৱাব ৰাবি আৰু চেনাব নদীৰ মাজৰ যিখিনি অঞ্চল সেইখিনি কোৱা হৈছে যে ৰাচনা দোৱাব এইটো হৈছে আটাইতকৈ সৰ্ববৃহৎ চাচ দোৱাব চেনাব আৰু জেলাম নদীৰ মাজৰ সিন্ধু জেলাম দোৱাব অৰ্থাৎ জেলাম আৰু সিন্ধু নদীৰ মাজৰ যিটো দোৱাব সেইটো কোৱা হয় যে সিন্ধু জেলাম দোৱাব বুজি পালে এতিয়া আমি MCQ সমূহ সমাধান কৰিম আমি যিখিনি পঢ়িলোঁ যিখিনি বুজি পালোঁ সেই কথাখিনি MCQ ফৰ্মত কৰিম এতিয়া প্ৰথমতে MCQ সমাধান কৰাৰ আগতে আপোনালোকক এটা জাষ্ট সামাৰাইজ মই কৰি দিছোঁ এইখিনি হিমালয় পৰ্বতমালাখন আছে ঠিক আছে হিমালয় পৰ্বতমালাখনক তিনিটা ভাগত ভাগ কৰা তিনিটা পৰ্বতৰ শাৰী আছে এটা হৈছে মহান হিমালয় তাৰপিছতে মধ্য হিমালয় আৰু এটা হৈছে বহি হিমালয় তাৰ তলতে দক্ষিণতে কি অঞ্চল আৰম্ভ হৈছে তাৰ তলৰ অংশখিনি হৈছে কি উত্তৰ ভাৰতৰ বৃহৎ সমভূমি অঞ্চল আৰু এই উত্তৰ ভাৰতৰ বৃহৎ সমভূমি অঞ্চলসমূহৰ চাৰিটা প্ৰকাৰ আছে এটা হৈছে আপোনাৰ ভাবৰ এই ভাবৰটো হৈছে কি এইসমূহ যিহেতু পৰ্বতসমূহৰ শেষ হোৱাৰ পিছতে এইখিনিত শিল বালিৰ যিটো অঞ্চল সেইটো কোৱা হৈছে ভাবৰ পিছতে আৰম্ভ হৈছে তেৰাই অৰ্থাৎ এই হিমালয় পৰ্বতৰ মাজৰ পৰা যিসমূহ হিমবাহৰ পৰা নদীসমূহ আহি এইখিনিত যদি দেখা পাইছে আপুনি ভাবৰ অঞ্চলত শিল ডাঙৰ শিলবিলাকৰ ফাকে যেতিয়া বৈ আহিছে তেতিয়া আপুনি নদীখন দেখা পোৱা নাযায় তাৰপিছত আহি পেলাই এইখিনি মুকলিয়া জেগাত নদীখন ওলাইছেহি আৰু এইখিনিতে গছ গছনি জৈৱ বৈচিত্ৰ্যৰ প্ৰাচুৰ্য ভৰপূৰ এটা পৰিৱেশ দেখা যায় আৰু সেইটোৱে হৈছে তেৰাই পিছতে এই নদীসমূহে যিসমূহ পলস কঢ়িয়াই লৈ আহিছে যিসমূহ পুৰণা পলসসমূহক কোৱা হৈছে যে ভাংগৰ আৰু যিসমূহ নৱ পলস আছে সেইসমূহক কোৱা হৈছে যে খাদৰ বুজি পালে ভেৰি চিম্পল এতিয়া আমি আহিছোঁ প্ৰথমটো প্ৰশ্ন উত্তৰ ভাৰতৰ বিশাল সমভূমি মূলতঃ কি নদী ব্যৱস্থাৰে পলসৰ দ্বাৰা গঠিত কি নদী ব্যৱস্থা পলসৰ দ্বাৰা গঠিত কি পাইছিলোঁ সিন্ধু গংগা আৰু আমাৰ ব্ৰহ্মপুত্ৰ বুহালৈত এই তিনিখন নদী ব্যৱস্থাৰে বিশাল সমভূমি পলস গঠিত বুজি পালে উত্তৰ ভাৰতৰ সমভূমি পশ্চিমৰ পৰা পূবলৈ প্ৰায় কিমান কিলোমিটাৰ বুলি সুধিছে এইটো 2400 হয় 2400 কিলোমিটাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন নুসুধে মেইনলি এইটো সুধিব পাৰে এইটো অলপমান কি হয় ডাটাবিলাক একুৰেট নাথাকে কোনোবা এখন কিতাপত যদি থাকে 2500 কোনোবা এখনত দিব 3000 তো অলপমান মানে খেলি মেলিকৈ দিয়া হৈ থাকে ভাবৰ অঞ্চলৰ মুখ্য বৈশিষ্ট্য কি সুধিছে ভাবৰ অঞ্চলৰ মুখ্য বৈশিষ্ট্য আমি কি পাইছিলোঁ প্ৰতি বছৰে নতুন পলস জমা হয় জানো প্ৰতি বছৰে নতুন পলস ক'ত জমা হয় খাদৰত জমা হয় শিল বালিৰে ভৰা নদী অন্তৰ্হিত হয় শিল বালিৰে ভৰা সেই অঞ্চলটো নদীবিলাক তাতে নাইকিয়া হোৱা নিচিনাকৈ মানে দেখা যায় যেন নদীবিলাক পৰ্বতৰ পৰা বৈ আহিছে হিমবাহৰ পৰা বৈ আহিছে এই অঞ্চলখিনি নদীখন গায়ব হৈ গ'ল এনেকুৱা ধৰণৰ এটা দেখা যায় সেইটোৱে হৈছে ভাবৰ অঞ্চলৰ বৈশিষ্ট্য পুৰণি পলস সেইটো নহয় তলৰ কোনটো অঞ্চলৰ নদীসমূহ ভাবৰ পৰা ওলাই পুনৰ পৃষ্ঠত দেখা যায় মই কি কৈছিলোঁ নদীসমূহ ভাবৰ পৰা হিমালয়ৰ পৰা ওলাই পেলাই ভাবৰত নাইকিয়া হ'ল ভাবৰ পৰা ওলাই পেলাই তাৰপিছত কিহত দেখা যায় তৰাই অঞ্চলত দেখা যায়
তেৰাই বা তৰাই অঞ্চলত নদীসমূহ দেখা যায়। তাৰপিছত আমি আহিছোঁ 5 নম্বৰ প্ৰশ্নটোলৈ। ভাৰতৰ শস্যৰ ভঁৰাল বুলি কোন অঞ্চলক কোৱা হয়? ভাৰতৰ শস্যৰ ভঁৰাল বুলি কোনটো অঞ্চলক কোৱা হয়? ভাৰতৰ শস্যৰ ভঁৰাল বুলি যিটো নৱপলস নতুনকৈ পলস গঠন হৈছে সেইটো কোৱা হয়, সেইটো হৈছে খাদৰ। থৰ মৰুভূমিৰ পূবৰ আধা শুষ্ক অঞ্চলক কি বুলি কোৱা হয়? সেই অঞ্চলটোক কি বুলি কোৱা হয়? থৰ মৰুভূমিখনৰ পূবৰ আধা শুষ্ক অৰ্ধ শুষ্ক অঞ্চলটোক কি বুলি কোৱা হয়? ৰাজস্থান বাগৰ বুলি কোৱা হয়। বুজি পাইছে? ক্লিয়াৰ? ৰাজস্থান সমভূমিৰ একমাত্ৰ দক্ষিণ পশ্চিমে বোৱা নদী কোনখন? মষ্ট ইম্পৰ্টেণ্ট, এক্সামত বাৰে বাৰে সুধি থাকে এইটো কুৱেশ্যনটোৰ এনচাৰটো হৈছে চম্বল নহয়, সাবৰমতী নহয়, বানাৰস নহয়, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লুনি। লুনি নদীখন দক্ষিণ পশ্চিমে বৈ গৈছে আৰু সেই নদীখন বৈ গৈ পেলাই কোনখন সাগৰত পৰিছে? আৰৱ সাগৰত পৰিছে, মনত ৰাখিব। পাঞ্জাৱ হাৰিয়ানা সমভূমিৰ বেদ অঞ্চলৰ অৰ্থ কি? বেদ অঞ্চলৰ অৰ্থ কি হ'ব? নদীৰ কাষৰ নতুন পলসুৱা মাটি। নদীৰ কাষৰ নতুন পলসুৱা মাটিক কি বুলি কোৱা হয়? বেদ অঞ্চল বুলি কোৱা হয়। পঞ্চনদ অঞ্চলৰ 5খন নদীৰ ভিতৰত পশ্চিমৰ পৰা প্ৰথম নদী কোনখন সুধিছে? এইটো কি হ'ব? এইখন হৈছে আপোনালোকৰ সিন্ধু নদী। এখন হৈছে সিন্ধু নদী। এখন হৈছে কি? জেলাম, চেনাব, তাৰপিছতে আহিছে ৰবি, তাৰপিছতে বিছ, চুটলেছ, এনেধৰণে নদীবিলাক লগ খাইছেগৈ উপনদী। আৰু ইয়াৰ পশ্চিমৰ পৰা প্ৰথম নদীখন হ'ব চুটলেছ। চুটলেছ নদীখন হ'ব, মনত ৰাখিব। সৰ্ববৃহৎ দোৱাব কোনটো সুধিছে? সৰ্ববৃহৎ দোৱাব আমি কি পাইছিলোঁ? বিছ দোৱাব নহয়, বাৰী দোৱাবো নহয়, চাচ দোৱাবো নহয়, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰচনা দোৱাব। ঠিক আছে, ৰচনা দোৱাব হ'ব, মনত ৰাখিব। ৰাবি আৰু ব্যাস নদীৰ মাজৰ দোৱাবক কি বুলি কোৱা হয়? ৰাবি আৰু ব্যাস নদীৰ মাজৰ দোৱাবটোক কি বুলি কোৱা হয়? বিষ্ট। কি বুলি পাইছিলোঁ আমি? ৰাবি আৰু ব্যাস, ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব? বাৰী দোৱাব। ঠিক আছে, ৰাবি আৰু ব্যাসৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব বাৰী দোৱাব। ৰাবি আৰু ব্যাস নদীৰ মাজৰ ক'লো এইটো। গংগা সমভূমিৰ কোন অংশত সৰ্বাধিক জনঘনত্ব মানে জনসংখ্যাৰ ঘনত্ব দেখা যায়? গংগা সমভূমিৰ কোনটো অঞ্চলত দেখা পাওঁ আমি? উত্তৰ প্ৰদেশ আৰু বিহাৰ অঞ্চলটোত সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব দেখা যায়। তলত দিয়া ব্ৰহ্মপুত্ৰ সমভূমিৰ মুখ্য শস্য কোনটো? মুখ্য শস্য কোনটো সুধিছে? ইয়াৰ ভিতৰত মুখ্য শস্যটো হৈছে ধান আৰু মৰাপাট। এই অঞ্চলটোত যথেষ্ট পৰিমাণে হয়, কাৰণ নৱপলসুৱা মাটি নদীয়ে নতুনকৈ কঢ়িয়াই অনা পলসত, আৰু সেই অঞ্চলত কি বুলি কোৱা হয়? ভাৰতৰ শস্যৰ ভঁৰাল বুলি কোৱা হয়। মানে খেতি বাতি বহুত হয়, তাত কি হয়? ধান আৰু মৰাপাট হয়। ঠিক আছে, অসমৰ উপত্যকাত নদীৰ গতি সলনিৰ বাবে যি বালিৰ চৰৰ সৃষ্টি হয় তাক কি বুলি কোৱা হয়? তাক কি বুলি কোৱা হয়? চৰ চাপৰি বুলি কোৱা হয়। সেই বালিচৰবিলাকক কি বুলি কোৱা হয়? চৰ চাপৰি। তলৰ কোনটো যোৰা শুদ্ধ নহয়? ভাবৰ হিমালয়ৰ পাদদেশত, তৰাই আৰ্দ্ৰ ঘন জংঘল, খাদৰ পুৰণি পলস, ভাংগৰ কংকৰযুক্ত পুৰণি মাটি। ইয়াৰ ভিতৰত শুদ্ধ নহয় বুলি সুধিছে। শুদ্ধ নহয়টো কোনটো হ'ব? খাদৰ হ'ব। খাদৰ হৈছে পুৰণি নহয়, নৱপলসুৱা মাটি। থৰ মৰুভূমিয়ে উত্তৰ ভাৰতৰ সমভূমিৰ কোনটো সীমা নিৰ্ধাৰণ কৰে? থৰ মৰুভূমিয়ে উত্তৰ ভাৰতৰ সমভূমিৰ কোনটো সীমা নিৰ্ধাৰণ কৰিব? পশ্চিমৰ সীমা নিৰ্ধাৰণ কৰিব, অৰ্থাৎ পশ্চিম ফালে আছে থৰ মৰুভূমিখন। বুজি পালে? পাঞ্জাৱ হাৰিয়ানা সমভূমিৰ পশ্চিম সীমা কোন নদীয়ে নিৰ্ধাৰণ কৰে? পাঞ্জাৱ হাৰিয়ানা সমভূমিৰ পশ্চিম সীমা কোন নদীয়ে নিৰ্ধাৰণ কৰে? সেই নদীখন হৈছে সিন্ধু নদী। সেই নদীখন হ'ব কি? সিন্ধু নদী। জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান কোন অঞ্চলত অৱস্থিত বুলি কৈছে? মানে ৰাষ্ট্ৰীয় উদ্যান হওক, ৱাইল্ড লাইফ চেঞ্চুৰী হওক, সেইবিলাক কোনবিলাক অঞ্চলত হয় বেছিকৈ? কি কৈছিলোঁ? তৰাই অঞ্চলত হয়। তৰাই অঞ্চলটোত কি হয়? মানে গছ গছনি বেছি হয়, জলাশয় থাকে, তাতে জৈৱ বৈচিত্ৰ্য দেখা যায়। তাৰপিছত আহিছোঁ ধৰিয়া বা ধৰিয়ান কোন সমভূমিৰ বৈশিষ্ট্য? ধৰিয়া বা ধৰিয়ান সমভূমি কোনটো আছিলে? পাঞ্জাৱ হাৰিয়ানা। বৰষুণে কাটি কাটি পেলাই যিবিলাক খাল চালৰ নিচিনা সৃষ্টি কৰে সেই ভূমিটোক কি বুলি কোৱা হয়? ধৰিয়া বা ধৰিয়ান। উত্তৰ ভাৰতৰ সমভূমিৰ গড় প্ৰস্থ কিমান সুধিছে? উত্তৰ ভাৰতৰ সমভূমিৰ গড় প্ৰস্থ কিমান আছিলে? 150ৰ পৰা 300 কিলোমিটাৰ। 150ৰ পৰা 300 কিলোমিটাৰ আছিলে। ঠিক আছে, বুজি পালে? এইখিনি আছিলে মূল কথাখিনি আমাৰ
যি উত্তৰ ভাৰতৰ বৃহৎ সমভূমি অঞ্চল আছে, উত্তৰ ভাৰতৰ বৃহৎ সমভূমি অঞ্চলৰ বিষয়ে যিখিনি যে কথা জানিব লাগে এইখিনি হৈছে মূল কথা। আৰু MCQ সমূহ আছে এইসমূহ MCQ মাল্টিপল চইচ কুৱেশ্যন হৈছে বেচিক কুৱেশ্যন। মই আপোনালোকক জাষ্ট কনচেপ্টটো দিছোঁ আৰু অলপমান বেচিক কুৱেশ্যন আপোনালোকে সমাধান কৰক। তাৰপিছত আমি ষ্টেপ বাই ষ্টেপ অলপ আমি টান কুৱেশ্যনবিলাকৰ ফালে আগবাঢ়ি যাম, অলপমান জটিল প্ৰশ্নবিলাকৰ ফালে আগবাঢ়ি যাম। তো আপোনালোকে কনচেপ্টখিনি ফাৰ্ষ্টে ক্লিয়াৰ কৰি লওক আৰু এই চিৰিজটোত, তাৰপিছতে আমি পুৰা MCQ ছল্ভ কৰিম। তো ক্লাছটো আছিল ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ এই ব্ৰহ্মাস্ত্ৰ চিৰিজটোৰ লগত অৰ্থাৎ চেনেলটোৰ লগত সংযোগ হৈ লওক, তেতিয়া আপোনালোকে এই ব্ৰহ্মাস্ত্ৰ চিৰিজটোত গোটেইখিনি কমপ্লিটলি পাই যাব। ঠিক আছে, তো থেংক ইউ।